12 ঘণ্টীয়া বন্ধ সৰ্বাত্মক আজি শান্তিপূৰ্ণভাৱে অতিবাহিত হয় বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে আহ্বান জনোৱা 12 ঘণ্টীয়া বৰাক উপত্যকা বন্ধৰ কাৰ্যসূচী বিতৰ্কিত নেতা প্ৰদীপ দত্তৰ নেতৃত্বাধীন বিডিএফৰ বন্ধলৈ স্বতঃস্ফূৰ্ত সমৰ্থন বৰাকবাসীৰ অসম চৰকাৰে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত বৰাকৰ নিবনুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদ আৰু চুবুৰীয়া মেঘালয়ৰ সংখ্যালঘু বঙালী লোকৰ ওপৰত নিৰ্যাতনৰ প্ৰতিবাদত বিডিএফে আহ্বান জনাইছিল 12 ঘণ্টীয়া বন্ধৰ পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ আহ্বান জনোৱা বন্ধৰ প্ৰতি সমৰ্থন তৃণমূল কংগ্ৰেছ আপ নৱনিৰ্মাণ সেনা আমরা বাঙালিৰ বিডিএফৰ নেতা প্ৰদীপ দত্তৰ মতে অন্যান্য 11টা দল সংগঠনে সমৰ্থন জনাই বৰাক বন্ধ কাৰ্যসূচীত শিলচৰ কৰিমগঞ্জ হাইলাকান্দি লালা লক্ষীপুৰত বন্ধ সফল বন্ধৰ সময়ছোৱাত আৰক্ষীয়ে হাইলাকান্দিত শতাধিক পিকেটিংকাৰীক গ্ৰেপ্তাৰ কৰে কাছাৰতো আটক বহুকেইগৰাকী নেতা যেখানে বরাক উপত্যকার জনগণ শান্তিপূর্ণভাবে বন্ধ পালন করছে সেখানেই পুলিশি জুলুম কেন চলছে আজকে পুলিশ যাদের মেরেছে তারা কারা তারা তো চাকরি চায় সরকারের কাছে সরকার চাকরিও দিতে পারছে না অথচ প্রহার করছে মেঘালয়ৰ ৰাজধানী শিলঙত বৰাক উপত্যকাৰ একাংশ বাসিন্দাক নিৰ্যাতন চলোৱাৰ পিছতে খাচী ছাত্ৰ সন্থাকো নিষিদ্ধ ঘোষণা কৰাৰ দাবী বিডিএফৰ ব্যুৰো ৰিপোৰ্ট প্ৰাগ নিউজ